দুটোৰ নাম কি কাউৰী আৰু শিয়াল হয়নে এইটো কি শিয়াল এইটো কি কাউৰী এদিনাখন এজনী কাউৰীয়ে মুখত এটুকুৰা মাংস লৈ এডাল গছৰ ডালত পৰিল ন গছৰ ডালত পৰি ভাবিলে মাংস টুকুৰা খাওঁ নে লুকুৱাই থওঁ ন এনেকে ভাবি থাকোঁতে এনেতে কৰবাৰ পৰা কি আহিল তাৰ বুদ্ধিয়ক শিয়াল আহিল ন বুদ্ধিয়ক শিয়ালটোৱে আহি কাউৰীজনীৰ মুখত কি দেখা পালে মাংস টুকুৰা দেখা পালে মাংস টুকুৰা দেখা পাই শিয়ালৰো মাংস খাবৰ মন গ'ল ন শিয়ালৰ যেতিয়া মাংস খাবৰ মন গ'ল তেতিয়া কাউৰীজনী কি ক'লে কাউৰী বা তুমি বোলে বৰ ধুনীয়া গীত গাব জানো তোমাৰ গীত শুনিলে মই বৰ ভাল পাওঁ তোমাৰ গীত শুনিলে মোৰ টোপনি আহি যায় এনেকে কোৱা কাউৰীজনীয়ে মনতে বৰ আনন্দ পালে হয়নে মনতে ভাবিলে যে মোৰ গীত শুনি ভাল পায় এনেকে মনতে বৰ আনন্দ পালে আৰু মনৰ আনন্দতে কাউৰীজনীয়ে কি বুলি গীত গাই দিলে বুলি গীত গাই দিলে ন বুলি গীত গাই দিয়াৰ লগে লগে কি হ'ল মুখৰ পৰা মাংস টুকুৰা ওলাই পৰিল হয়নে মাংস টুকুৰা মাটিত পৰি গ'ল যেতিয়া মাংস টুকুৰা কাউৰীৰ মুখৰ পৰা ওলাই পৰিল তেতিয়া মাংস টুকুৰা কোনে নিলে শিয়ালটোৱে লৈ গ'ল ন শিয়ালটোৱে মুখত লৈ গৈ দাঁত হাবিৰ মাজত সোমাই গ'ল হয়নে এতিয়া মাংস টুকুৰা কোনে খাব পালে শিয়ালে মাংস খাব পালে ন কাউৰীয়ে মাংস খাব নাপালে